ওয়ারে প্রবে সভার মাঝে রাজা পরি আর বাসা জন্মেছয় পাণ্ডবে নন্দনময় বীর অভিমন্যু পুত্র বিষ্ণুরাতি পরীক্ষিত আজি মই ভারতর ৬১ রজা যদিও মোর মন অলপো শান্তি নাই। পিতামহ পাণ্ডব সকলে স্বর্গলৈ গমনৰ পাছত মই একেবাৰে চঞ্চল হৈ পৰিছো আৰু মোৰ ৰাজ্যত অমংগলে দেখি মই কেনেকৈ শান্তিৰে থাকিব পাৰো। মহারাজ নিশাতে চিন্তা কৰি অস্থিৰ হৈছে কিয়? আপুনি আপুনি সমগ্ৰ ভাৰতৰ ৬১ ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হৈ পৰিলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ মহাৰাজ? সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে পিতা। আপোনাক এনে অস্থিৰতাভাৱে দেখিলে মোৰো হৃদয় একেবাৰে ভাগি পৰে। পিতা, আপোনাৰ আদৰ্শ সংস্কাৰ ধৰ্ম শিৰোগত কৰিয়েই জীৱনৰ শিক্ষা লভিছো। এতিয়া যদি আপুনি এনেদৰে ভাগি পৰে নিজকে পিতা? তোমালোকৰ কথা অৱশ্যেই পিতা, কিন্তু বাল্যকালৰ পৰাই যে মোৰ মনত অলপ শান্তি নাই। আজন্ম কালতে পিতৃ বিয়োগতে পিতামহ সকলৰ লগতে লালন পালন হৈ ডাঙৰ দীঘল আজি আজি তেওঁলোকো নোহোৱা হোৱাতে মই কেনেকৈ শান্তিৰে থাকো বাছা? মহাৰাজ, জন্মৰ লগতে মৃত্যু এক চিৰ সত্য জীৱন। আপুনি আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পূৰ্ণ ৰাজা। ভাবি চাওক মহাৰাজ, ৰজাৰ সুখ দুখেই প্ৰজাৰ সুখ দুখ। গতিকে ধৈৰ্য ধৰি একান্ত মনে প্ৰজাৰ সুখ শান্তিৰ বাবেহে চিন্তা কৰক। পিতা, সকলোবোৰ ভগৱানৰ পদ, আমি মাত্ৰ কাৰণহে। পিতা, সকলোবোৰ তেওঁৱেই পালন কৰিছে। বিধাতাৰ বিধান কৰা শক্তি আমাৰ নাই পিতা। চিৰসত্য এইটো বাছা বসন্ত পিতা, আমি কাৰণ হলেও আমাৰ কৰ্তব্যবোৰ সহজ পথৰে কৰি যাব লাগিব। পিতা, তাকেই নকৰিলে ভগৱানৰ ওচৰত আমি দুখী হৈ ৰ'ব। বাছা পিতা, আমি ভগৱানৰ একোজন দূত
তেওঁ নাম জপ গুণ গাবলৈহে আমাকে এই মৈত্য ধামলৈ পঠাইছে। আমি সেই ঐশ্বৰ্য বিভূতি লালসাতে পৰি নিজৰ পাপী নিজেই চপাই লৈছো বাছা। মহাৰাজ এটি কথা ক'ব খোজো, যদিহে অনুমতি কৰে প্ৰধান। নিখন্তেৰে সুধা সেনাপতি, তুমি মোক কি প্ৰশ্ন সুধিবলৈ অনুমতি লোৱা কোনো প্ৰয়োজনেই নাই। এই দাসৰ প্ৰতি সেয়া আপোনাৰ মহানতা মহাৰাজ। আজি বহুত দিন ধৰি মেঘগয়ালৈ যোৱা নাই, গতিকে মেঘগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি অনুমতি প্ৰদান কৰে তোমাৰ জন্মেজৰ সৈতে মেঘগয়ালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছো। মৃগয়া যোৱা সেনাপতি, মুক্ত মনেৰে দিলো অনুমতি। সাৱধানতা অৱলম্বন কৰি কুমাৰ কমে কৰিবা মৃগয়া। এতিয়া বলা সকলোটি সভা ইমানতে কৰিলো ভংগ।